আপোনালোকে অলৰেডি গম পাইছে যে আজি ৰাতিপুৱা এই আমি দুইজন চোৰ আমি ধৰিবলৈ সক্ষম হৈছোঁ। যোৱা 25 তাৰিখত যেতিয়া ইউনিয়ন বেংকত মানুহ কপেশ কলিতা বুলি মানুহ এজনে পইচা জমা দিবলৈ আহিছিলে। একেতে অলৰেডি 2 লাখ জমা কৰিলে। জমা কৰাৰ পিছত আৰু 40,000 বাকী আছিলে। তেতিয়া তাক এই দুইজন চোৰৰ মাজত এজন অলপ বুঢ়া টাইপৰ হেৰি আছে, সি ক'লে যে আপোনাৰ গাড়ীটো পাংচাৰ হৈছে, অলপ আপুনি হেৰি কৰক বুলি চাওক বুলি। তাৰপিছত সি যেতিয়া বাইকখন চালে লগে লগে তাৰ পৰা বেগখন কাঢ়ি লৈ গ'ল। তো একেটোৰ হাতৰ আৰু 40,000 টকা আছিলে, সেইটো সি তেওঁলোকে চোৰ দুটাই কাঢ়ি লৈ যাবৰ কাৰণে সক্ষম হ'ল। তাৰপিছত অন দি বেচিছ অফ ডেট আমি CCTV ফুটেজ চাই যথেষ্ট আমি হেৰি কৰিলোঁ, আগবাঢ়িলোঁ। লাষ্টত আমি আজি ৰাতিপুৱা আকৌ যেতিয়া তেওঁলোকে বেলেগ স্থানত আকৌ একে ঘটনা কৰিবলৈ আহে, তেতিয়া আমি তেওঁলোকক ধৰিবলৈ সক্ষম হ'ল। তাৰপিছত এওঁলোকৰ পৰা আমি কেইটামান বস্তু পাইছোঁ, যে যেনেকৈ আপোনাৰ এই গাড়ী পাংচাৰ কৰা, তাৰপিছত বেগ কাটিব পৰা অস্ত্ৰ, যেনেকৈ ফট কৰি যাতে বেগটো কাটি পেলাই টকা পইচা যদি আছে বা কিবা যদি ইম্পৰ্টেণ্ট বস্তু আছে সেইখিনি লৈ যাবৰ কাৰণে তেওঁলোকে সক্ষম হয়। তেওঁলোকে কনফেছ কৰা মতে, তেওঁলোকে স্বীকাৰ কৰা মতে ট্ৰেইনতো তেওঁলোকে হেৰি কৰে, চুৰি কৰে। তো কাৰোবাৰ যদি বেগ চেগ যদি লৈ যায় বা পকেটত যদি পইচা লৈ থাকে, তেতিয়া পিছফালেদি ধুনীয়াকৈ কাটি মেলি মানি বেগখন লৈ পলাই যাবলৈ তেওঁলোকে সক্ষম হয়। তেওঁলোকে এজন হ'ল আপোনাৰ দীপ যাদৱ, 32 বছৰমান হ'ব। তেওঁ ঘৰ হ'ল ৰৌতাৰা, থানা ৰৌতাৰা, ডিষ্ট্ৰিক্ট কাটিহাৰ, ষ্টেট বিহাৰ। তাৰপিছত এজন হ'ল বেহেৰুল যাদৱ, 40 বছৰমান হ'ব এখেতৰ। তেওঁ হ'ল চুৰিপাট্টি, ডিষ্ট্ৰিক্ট কিষাণগঞ্জ, ষ্টেট বিহাৰ। বেহেৰুল যাদৱ আৰু এজনটো দুইজনেই যাদৱ, এটা 32 বছৰ, এটা 40 বছৰ। কিন্তু 40 বছৰ যিটো বেহেৰুল যাদৱো অলপ দেখাৰ অলপ বুঢ়া টাইপৰ দেখে, কিন্তু বাকী কাম কৰাৰ বহুত অস্তাদ। তো এইখিনি আমি তাৰপিছত লগতে আমি আজি বেগ দুটা ৰিকভাৰ কৰিছোঁ। বেগ দুটা যেতিয়া চাৰ্চ কৰি চালোঁ যে আমি তাত ভূটান কাৰেঞ্চি 70 টকা এইটো আমি ৰিকভাৰ কৰিছোঁ। তাৰপিছত কেইটামান তাৰপিছত কপেশ কলিতাৰ এই পাছবুক আৰু কেইটামান ডকুমেণ্টছ আমি ৰিকভাৰ কৰিছোঁ। প্লাছ আমি আৰু কেইটামান অস্ত্ৰ আমি যিকেইটা মানে ডেগাৰ টাইপৰ বা চাকু টাইপৰ তেনেকুৱা হেৰি বস্তু, আৰু যিটো দি গাড়ী পাংচাৰ কৰে সেইখিনি হাতেৰে আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। থেংক ইউ। আপোনালোকে অলৰেডি গম পাইছে যে আজি ৰাতিপুৱা এই আমি দুইজন চোৰ আমি ধৰিবলৈ সক্ষম হৈছোঁ। যোৱা 25 তাৰিখত যেতিয়া ইউনিয়ন বেংকত মানুহ কপেশ কলিতা বুলি মানুহ এজনে পইচা জমা দিবলৈ আহিছিলে। একেতে অলৰেডি 2 লাখ জমা কৰিলে। জমা কৰাৰ পিছত আৰু 40,000 বাকী আছিলে। তেতিয়া তাক এই দুইজন চোৰৰ মাজত এজন অলপ বুঢ়া টাইপৰ হেৰি আছে, সি ক'লে যে আপোনাৰ গাড়ীটো পাংচাৰ হৈছে, অলপ আপুনি হেৰি কৰক বুলি চাওক বুলি। তাৰপিছত সি যেতিয়া বাইকখন চালে লগে লগে তাৰ পৰা বেগখন কাঢ়ি লৈ গ'ল। তো একেটোৰ হাতৰ আৰু 40,000 টকা আছিলে, সেইটো সি তেওঁলোকে চোৰ দুটাই কাঢ়ি লৈ যাবৰ কাৰণে সক্ষম হ'ল। তাৰপিছত অন দি বেচিছ অফ ডেট আমি CCTV ফুটেজ চাই যথেষ্ট আমি হেৰি কৰিলোঁ, আগবাঢ়িলোঁ। লাষ্টত আমি আজি ৰাতিপুৱা আকৌ যেতিয়া তেওঁলোকে বেলেগ স্থানত আকৌ একে ঘটনা কৰিবলৈ আহে, তেতিয়া আমি তেওঁলোকক ধৰিবলৈ সক্ষম হ'ল। তাৰপিছত এওঁলোকৰ পৰা আমি কেইটামান বস্তু পাইছোঁ, যে যেনেকৈ আপোনাৰ এই গাড়ী পাংচাৰ কৰা, তাৰপিছত বেগ কাটিব পৰা অস্ত্ৰ, যেনেকৈ ফট কৰি যাতে বেগটো কাটি পেলাই টকা পইচা যদি আছে বা কিবা যদি ইম্পৰ্টেণ্ট বস্তু আছে সেইখিনি লৈ যাবৰ কাৰণে তেওঁলোকে সক্ষম হয়। তেওঁলোকে কনফেছ কৰা মতে, তেওঁলোকে স্বীকাৰ কৰা মতে ট্ৰেইনতো তেওঁলোকে হেৰি কৰে, চুৰি কৰে। তো কাৰোবাৰ যদি বেগ চেগ যদি লৈ যায় বা পকেটত যদি পইচা লৈ থাকে, তেতিয়া পিছফালেদি ধুনীয়াকৈ কাটি মেলি মানি বেগখন লৈ পলাই যাবলৈ তেওঁলোকে সক্ষম হয়। তেওঁলোকে এজন হ'ল আপোনাৰ দীপ যাদৱ,
32 বছৰমান হ'ব তেওঁ ঘৰ হ'ল ৰৌথাৰা থানা ৰৌথাৰা ডিষ্ট্ৰিক্ট কাটিহাৰ ষ্টেট বিহাৰ তাৰপিছত এজন হ'ল বেহেৰুল যাদৱ 40 বছৰমান হ'ব এখেতৰ তেওঁ হ'ল চুৰিপাট্টি ডিষ্ট্ৰিক্ট কিষাণগঞ্জ ষ্টেট বিহাৰ বেহেৰুল যাদৱ আৰু এজনটো দুইজনেই যাদৱ এটা 32 বছৰ এটা 40 বছৰ কিন্তু 40 বছৰ যেটো বেহেৰুল যাদৱ অলপ দেখাৰ অলপ বুঢ়া টাইপৰ দেখে কিন্তু বাকি কাম কৰাৰ বহুত অস্তাদ তো এইখিনি আমি তাৰ পিছৰ লগতে আমি আজি বেগ দুটা ৰিকভাৰ কৰিছোঁ বেগ দুটা যেতিয়া সাৰ্চ কৰি চালোঁ যে আমি তাত ভুটান কাৰেন্সি 70 টকা এইটো আমি ৰিকভাৰ কৰিছোঁ তাৰ পিছত কেইটামান তাৰপিছত গফেছ কলিতাৰ এই পাছবুক আৰু কেইটামান ডকুমেণ্টছ আমি ৰিকভাৰ কৰিছোঁ প্লাছ আমি আৰু কেইটামান অস্ত্ৰ আমি যেকেইটা মানে ডেগাৰ টাইপৰ বা চাকু টাইপৰ তেনেকুৱা হেৰি বস্তু আৰু যেটো দি গাড়ী ফাংচাৰ কৰে সেইখিনি হাতেৰ আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ থ্যাংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত